ৰেডিঅ' মঞ্জাৰ এয়া হৈছে Another on a Tar. উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এপ বেছড ৰেডিঅ' চেনেল ৰেডিঅ' মঞ্জাৰ এয়া হৈছে আনাদাৰ অনাতাৰ অনুষ্ঠান মই আছোঁ আপোনাৰ সৈতে ৰেখা মোৰ সৈতে আছে মঞ্জিষ্ঠা আজি দুইজনীকে বাইক ভনী একজেল লাগিছে নিশ্চয় লাগিবই আকৌ আজি আমি একে কাপোৰ পিন্ধি আহিলোঁ আৰু সেই লৈ পেলাই আমাৰ যিটো ইয়াত মানে গালিৰ বৰষুণ হৈছে ন কি ক'ম আৰু আপোনালোকে আমাক মানে বচাই দিব বুলি আশা কৰিছোঁ প্লিজ কমেণ্ট কৰিব যাতে আমাক বহুত ভাল লাগিছে ক্ষীণ দেখিবলৈ পিন্ধিছিলি নে একজেক্টলি মই মানে থট প্ৰচেছটো ইমান মিলিছে ন ঠিক আছে আমাৰ সৈতে কোনোবা আছে নহয় অতিথি আজি আমাৰ সৈতে এনেকুৱা এজন ব্যক্তি আছে যি ঢোল খোল নেগাৰা পেপা তাল টুকাৰী আৰু যে কটকী তাকেই চব বজায় আৰু তেওঁৰ হাতত সেয়া প্ৰাণ পাই উঠে তাৰমানে তেনেকুৱা এগৰাকী লোকবাদ্য শিল্পী আমাৰ সৈতে আছে তেওঁ আন কোনো নহয় হীৰক জ্যোতি শৰ্মা হীৰক তোমাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ বহুত ধন্যবাদ ইমান একদম কুল ইমান ঠাণ্ডা হৈ আছে হীৰক মোৰ নিজৰে হাঁহি উঠি গৈছে আমাক কেনেকুৱা দেখিছে হীৰক ভাল লাগিছে আহি পোৱাতে দেখোন তামাম কাজিয়া তাৰমানে সেইটো কাৰণে হীৰক আহি একদম মূৰ্ঝাই গ'ল কি কিবা এটা কম আকৌ ময়ো গালি খাম দিগদাৰ হৈ যাব তেনেকুৱা ভাল লাগিছে মিলাই পিন্ধিছো ভাল লাগিছে আচ্ছা বিহু কেনেকুৱা গ'ল বিহু বা মোটামুটি গ'ল আৰু দুখনমান শ্ব' আছে তাৰপিছত চেচে হ'ব আৰু বহাগৰ মাহ এতিয়ালৈকে ক'ত কৰিলা এতিয়া গুৱাহাটীত কৰিলোঁ গুৱাহাটীৰ বাহিৰতো কৰিলোঁ উজনি অসম কৰিলোঁ নামনি অসম কৰিলোঁ তেনেকৈ কৰিলোঁ আৰু এই দুদিন বন্ধ আছে আকৌ কালিতো ভোটেই হ'ল পৰহিৰ পৰা 8 তাৰিখৰ পৰা আৰু কণ্টিনিউৱাছলি আছে আৰু এইবাৰ যিমানকেইখন কৰিলা তুমি হ'ব মনে থাক যিমানকেইখন কৰিলা আটাইতকৈ মানে ক'ত ৰেছপণ্ডটো আটাইতকৈ ভাল পালা ৰেছপণ্ড সকলো অনুষ্ঠানতে ভাল যিকেইখন কৰিছোঁ আৰু যিকেইখন অনুষ্ঠান কৰিছোঁ গোটেইকেইখনতে ৰেছপণ্ড ভাল যথেষ্ট ভাল উদ্যোক্তাসকল বা ৰাইজৰো মৰম পাইছোঁ আদৰো পাইছোঁ আৰু এইবাৰ ইণ্টাৰেষ্টিং কথা প্ৰথমবাৰৰ বাবে এইবাৰ বিশেষ অসমৰ বাহিৰত বা ভাৰতৰ বাহিৰত অনুষ্ঠান কৰিছোঁ এইটো বেলেগ কথা কিন্তু এইবাৰ অসম আৰু অসম বংগ সীমান্ত কোচবিহাৰৰ একদম বৰ্ডাৰত অনুষ্ঠান কৰিছিল আকৌ ঢোলৰ অনুষ্ঠান সেইটো আকৌ অকণমান বিশেষ অকণমান ভয়ো লাগি আছিল তাত বিভিন্ন ধৰণৰ জনগোষ্ঠী তাত থাকে গতিকে কিন্তু গম পালোঁ যে নাই চবখিনি একেই বুজি পাইছে তেখেতসকলে কাৰণ আমাৰ অনুষ্ঠানটো অকণমান বেলেগ হৈ যায় আমি ওজা ঢোল বাদন পৰিৱেশন কৰোঁ যিটো বস্তু বিশেষকৈ উজনি অসমত নামনি অসমৰ ফালে কম প্ৰচলিত তাতে আকৌ একদম ঘোৰ নামনি অসম গতিকে তাত বা সেইখিনি দৰ্শকে আঁকোৱালি লয় নে নলয় এইটো অকণমান সন্দেহ আছিল যোৱাতে শ্ব'খনত যাওঁতে কিন্তু আল্টিমেটলি গোটেইখিনি ভালেই লাগিল ভালেই হ'ল অনুষ্ঠানটি সংগীতৰ ভাষা আচলতে প্ৰত্যেক জেগাতে একে প্ৰত্যেকে বুজি পায় আৰু এইখিনিতে তোমাৰ যিটো বেণ্ডৰ কথা পাতি আছো তোমাৰ বেণ্ডত কেনেকুৱা ধৰণৰ শিল্পী লৈ তোমালোকে কাম কৰিছা কেনেকুৱা বাদ্য লৈ কাম কৰিছা সেই গোটেই কথাখিনি ক'বা নেকি বেণ্ড মানে একচুৱেলি বাইদেউ কি হয় আমিতো লোকগীতে গাওঁ আমাৰ বেণ্ডত কামৰূপী লোকগীতৰ পৰা টোকাৰীৰ পৰা দেহবিচাৰ গীতৰ পৰা গোৱালপাৰীৰ লোকগীতৰ পৰা প্ৰায় গোটেইখিনি সমলে আমাৰ গ্ৰুপটোত আছে আৰু সেইভাৱে আমি অনুষ্ঠান পৰিৱেশন কৰিও আছোঁ আৰু বিশেষভাৱে আমি কোনো ইলেক্ট্ৰিকেল ইনষ্ট্ৰুমেণ্ট তাত আমি ব্যৱহাৰ কৰা নাই গোটেইখিনি ফ'ক ইনষ্ট্ৰুমেণ্টে টোকাৰীৰ পৰা নাগাৰাৰ পৰা খোলৰ পৰা যিখিনি আমাৰ থলুৱা ইনষ্ট্ৰুমেণ্ট সেইখিনি লৈ আমি প্ৰায় 8জনমান ব্যক্তি শিল্পী আছে আৰু যিকেইজন অসমৰ বিশেষকৈ লোকসংগীতৰ ক্ষেত্ৰত যথেষ্ট জনপ্ৰিয় বাদ্যযন্ত্ৰী শিল্পী মোৰ লগত শ্ৰদ্ধাৰ পৰমেশ্বৰ বসুমতাৰী থাকে পৰমেশ্বৰ দা বাঁহী বাদক শ্ৰদ্ধাৰ ভূপেন হাজৰিকাৰ লগত সংগত কৰিছিলে নাগাৰা বজাই দেৱেশ্বৰ শইকীয়া দেৱেশ্বৰ দা কাটাই চিনি পায় ঢোল বজায় তো তেনেকৈ মাধৱ হালৈ বুলি ৰামেশ্বৰ পাঠক ছাৰৰ লগত বজাইছিল নাৰায়ণ কলিতা ৰামেশ্বৰ পাঠক ছাৰৰ লগত বজাইছিল প্ৰসন্ন বৰুৱা বাঁহী বজাইছিল তো তেনেকৈ মিলাই মিচি আমি গোটেই আমাৰ টোটেল গ্ৰুপটোত প্ৰায় 12-15জনমান মানুহ আছে কিন্তু যাক যেনেকৈ সুবিধা হয় তেনেকৈ আমি লৈ যাওঁ অনুষ্ঠানলৈকে কাৰণ সকলোৰে সময় পটককৈ নিমিলিবও পাৰে এটা অনুষ্ঠানত আমাৰ লগত গ'লে গতিকে যাক যেনেকৈ পাৰোঁ তেনেকৈ লৈ যাওঁ তেনেকৈ অনুষ্ঠান পৰিৱেশন কৰিও আছোঁ আৰু বিশেষভাৱে আমাৰ এই লোকসংগীতৰ দলটো বিহুৰ পিছৰ পৰাহে আমাৰ অনুষ্ঠানবিলাক আৰম্ভ হয় বিহুটো গোটেইবিলাক বিহু হৈয়ে থাকে তো বিহুৰ পিছৰ পৰাহে আমাৰ এই ফকৰ যাত্ৰাটো আৰম্ভ হয় বিহুত মই ঢোলৰ ওজা প্ৰগ্ৰেম কৰোঁ কিন্তু বিহুৰ পিছত এই জাৰ্ণিটোত আকৌ আমি লগ লাগো গোটেইখিনি কেতিয়া ফৰ্ম কৰিলা তোমালোকৰ এই গ্ৰুপটো আৰু কি চিন্তা কৰি ফৰ্ম কৰা হ'ল কাৰণ এতিয়া সাধাৰণতে যিবোৰ ইলেক্ট্ৰিক ইনষ্ট্ৰুমেণ্টছ আছে সেইবিলাকৰ প্ৰতি মানুহৰ ধাউতিটো বেছি
গতিকে এইখিনি সময়ত আজিৰ প্ৰজন্মৰ হৈ পেলাই তুমি কেনেকৈ এই ফ'ক কালচাৰটোৰ ফালে আকৃষ্ট হ'লা আৰু কেতিয়া তোমালোকৰ বেণ্ডটো ফৰ্ম কৰিলা আৰু কেনেকৈ কৰিলা? ফ'কৰ ক্ষেত্ৰত মই সৰুৰ পৰাই অসমীয়া লোকসংগীতৰ লগত জড়িত আৰু এই ক্ষেত্ৰত মই যেতিয়া বি বৰুৱা মই আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱ যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত হয় তেতিয়া মই ঢোলত স্বৰ্ণ পদক পাইছিলোঁ, গ'ল্ড মেডেল পাইছিলোঁ। তাৰপিছত তেনেকৈ বিশ্ববিদ্যালয়ে মোক ৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গ'ল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গ'ল, তেনেকৈ পালোঁ। নেক্সট বছৰ মই আকৌ অকণমান মই ধাৰাটো অকণমান সলনি কৰিলোঁ যে এইবাৰ মই ঢোলত নিদিওঁ, মানে যিটো আমাৰ তাল বাদ্য বুলি কয়, পাৰ্কাছন যিটো কম্পিটিশ্যন হয়, মই ভাবোঁ যদি এবাৰ নাপাওঁ আকৌ আগৰ ৰেকৰ্ডটো কিজানি ভংগ হৈ যায়। গতিকে সেইকাৰণে মই কি কৰিলোঁ, মই এবাৰ ফ'ক ছঙত দিলোঁ। দিয়াতে তেতিয়াই বিচাৰক আছিলে অসমৰ জ্যেষ্ঠ সাংবাদিক, আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক, গীতিকাৰ সুৰকাৰ শ্ৰদ্ধাৰ গৌতম শৰ্মা, গৌতম দা আৰু তেতিয়া আৰু সংগীত পৰিচালক মনোজ শৰ্মা। তো গৌতম দা আৰু মনোজে যেতিয়া মোৰ অনুষ্ঠান চালে কম্পিটিশ্যন, সেইটো মানে তেখেতসকলে কোৱা মতে সেইটো মানে কম্পিটিশ্যন হৈ নাথাকিল, সেইটো মানে আল্টিমেটলি এটা প্ৰফেচনেল শ্ব' হৈ গ'ল। মই মানে দুবাৰ গাইছোঁ ফ'ক ছংটো, টোকাৰী গীত গাইছিলোঁ। তো গাওঁতে সেই তেতিয়া মোক তেওঁ ক'লে যে তই ইমান ধুনীয়া গাইছ, তই এজন গুৰু মানি ল, কাৰণ যিটো ফ'ক ইনষ্ট্ৰুমেণ্ট আছে। মই সংগীত নাটক একাডেমী বঁটা প্ৰাপক পৰম শ্ৰদ্ধেয় প্ৰয়াত উমাকান্ত বৈৰাগী প্ৰভুৰ ওচৰত গৈ মই টোকাৰী গীতৰ আনুষ্ঠানিক শিক্ষাটো মই গ্ৰহণ কৰিলোঁ। তো গ্ৰহণ কৰি যেতিয়া শিকিলোঁ, বিশেষকৈ ইলেক্ট্ৰনিক মিডিয়াবিলাকে লাহে লাহে মোক মাতা হ'ল। তেতিয়া সৰু আছিলোঁ, সৰু ল'ৰাজনে টোকাৰী গীত গাইছে, দেহ বিচাৰ গীত গাইছে, মানুহৰ ধাৰা অলপমান কিজানি এটা চেঞ্জ এটা হ'ল, তেওঁলোকে ভাবিলে কিজানি। তো তেওঁলোকে ইলেক্ট্ৰনিক মিডিয়াবিলাকত মাতিলে, শংকৰদেৱৰ তিথি, ভাদ মাহ, কাতি বিহু, এনেকৈ মাতাতে সেই যিকেইজন লৈ অনুষ্ঠান কৰিছিলোঁ সেইকেইজনক লৈ গ্ৰুপটো ফৰ্ম কৰিলোঁ। তেতিয়া লাহে লাহে উদ্যোক্তা কমিটিসকলেও আমাক মতা হ'ল, নিমন্ত্ৰণ কৰা হ'ল। শংকৰদেৱৰ জন্ম উৎসৱ, দুৰ্গা পূজা, তেনেকৈ আহি এতিয়ালৈকে তেনেকৈ ফৰ্ম কৰি আছোঁ। কিন্তু আগতে যেতিয়া কৰিছিলোঁ তেতিয়া অকণমান ইমপ্ৰুভ কৰিবও লাগিব, যদি এটা ধাৰাত থাকোঁতো নহ'ব। তো লাহে লাহে ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰি আছোঁ। তেনেকৈ শ্ব'বিলাকৰ সংখ্যাও বাঢ়ি আহি আছে। যোৱা বছৰ দিল্লীত প্ৰগ্ৰেম কৰিলোঁ, দুৰ্গা পূজাৰ সময়ত 2 দিন প্ৰগ্ৰেম কৰিছিলোঁ। গতিকে তেনেকৈ বিচাৰিছে আৰু অসমতো যথেষ্ট ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছোঁ। টোকাৰীখন হ'লে গাই বেছি ভাল লাগে, তথাপিতো অকণমান গাই দিছোঁ। হে পালেহি কলিকাল হৰি নাম লোৱাই ভাল, অ সাধু সংগ ধৰি নাম পায়, অঘোৰ কলিকালে হৰি নাম নললে, ও আত্মাৰ তৰণি নাই, অ ভাই আত্মাৰ তৰণি নাই। অকণমান গাই দিছোঁ আৰু শুনিম কিন্তু ন মাজে শুনিবলৈ লাগি আছে, মাতটো কেনেকুৱা ধুনীয়া। আচ্ছা, আমি আচলতে মঞ্জিষ্ঠা, হীৰক আৰু মই একেখন ঠাইতে থাকোঁ, আমি বটাগুলিতে থাকোঁ। আৰু আমাৰ তাতে যিবিলাক মানে বিহু মঞ্চ যিবোৰ আছে বা য'ত হীৰক প্ৰায়ে আমি লগ পাওঁৱেই, হীৰকো থাকে, ময়ো থাকোঁ, তাত মানে হীৰকৰ অনুষ্ঠান চাবলৈ ৰৈ থাকে মানুহবোৰ। আৰু সঁচাকৈ ইমানেই ধুনীয়া হয়, মই পাৰ্চনেলিও থাকোঁৱেই, মই গতিকে বিৰাট ধুনীয়া হয়, মই পাৰ্চনেলি জানো। নাই, মই টিভিত প্ৰগ্ৰেম দেখিছোঁ, সঁচাকৈ খুব ধুনীয়া হয়, সেইটো গম পাইছোঁ। লাইভ চাবলৈ এতিয়ালৈকে পোৱা নাই, টিভিত চাইছোঁ। নিশ্চয় এবাৰ সুবিধা হ'লে তোমালোকৰ জেগাত হ'লে মোক মাতিবা। মই ফোন কৰিলে যাবই নহয়, খবৰ পালেই যাম আৰু নিশ্চয়। বিভিন্ন ঠাইত অনুষ্ঠান কৰিছোঁ বুলি কৈছা, ইণ্টাৰনেশ্যনেলিও কাম কৰিছোঁ বুলি কৈছা, সেই বিষয়ে অকণমান ক'বা নেকি? বিশেষভাৱে বহুতে ক'ব খোজে, কাৰণ আপুনি কৈছে যে সংগীতৰ ভাষা নাই, মিউজিক হেজ নো লেংগুৱেজ, সংগীতৰ কোনো ধৰণৰ ভাষা নাই, য'তে যায় ত'তে বুজি পায়। আমি বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছোঁ, কিন্তু বিশেষকৈ আমাৰ অসমৰ লোকসংগীতৰ যিটো কেঁচা মাটিৰ যিটো সুৰ, সেইটো বহুততকৈ বহুত বেলেগ। আপুনি চাব, আপুনি ইয়াত এতিয়া মই এটা দেহ বিচাৰ গীত যদি গাইছোঁ, আপুনি যদি এখন বেলেগ কাণ্ট্ৰিৰ যদি এটা ফ'ক চাই, ক'ৰবাত নহয় ক'ৰবাত আপুনি এটা মিল পায়ে যাব। সেইটো আচলতে সংগীতৰ মিলন, আপুনি য'তেই নাযায়। এতিয়া বিহুৱে হওক, বিহু যদি এটা গাওঁ, আপুনি চাইনাৰ যিটো ফ'ক ছং অলপ হ'লেও মিলে, কাৰণ বিহুটো আহোমৰ বস্তু, আহোম জনজাতিৰ বস্তু। তেখেতসকলে চাউলুং চুকাফা যেতিয়া আহিছিলে যে বিহু অনা বুলি কয়, সেই থিমবিলাকৰ ধৰক সুৰবিলাক তাতেও আমি গম পাওঁ। চাউলুং চুকাফা ও তেৱে
দি ৰজা ও তাৰে নাতি পুতি আমি না এ বিহুতে কৰি যাওঁ ধেমালি এই যিবিলাক কাজবিলাক এই যিবিলাক সুৰবিলাক এই যিবিলাক যিটো ধাৰা ক'ৰবাত নহয় ক'ৰবাত মিল আপুনি পাবই গতিকে আমাৰ লোকগীতৰ ক্ষেত্ৰখন যথেষ্ট চহকী কিন্তু এতিয়া আমাৰ বৰ্তমানৰ কথা মই যিহেতু কথাটো ওলাল মই এটা কথাই কওঁ আজিকালি অনুষ্ঠানবিলাকত আপুনি চাব মইতো প্ৰত্যেকটো অনুষ্ঠানতে কওঁ লোকসংগীতৰ শিল্পীসকলক সকলোকে কোৱা নাই কিছুমান উদ্যোক্তা সমিতিয়ে বিৰাট অৱহেলা কৰে নিশ্চয় আপুনি মঞ্চত শিল্পীজনক মাতক গামোচাখন দিয়ক আপত্তি নাই কিন্তু কি হয় তেখেতসকলক দিব সেই উদ্যোক্তা কমিটিৰ সেই উদ্যোক্তাসকলৰ মই সকলোকে কোৱা নাই মাননি দিবৰ কাৰণে তেওঁলোকে নাই আমাৰতো ভাই বাজেট নাই কিন্তু এজন কিন্তু শিল্পীক এটা ভাল মোটা অংশৰ মাননি দি তেখেতসকলে মাতে আৰু মাতাটো স্বাভাৱিক মাতক কাৰণ সেই তেখেতসকলৰ লগত প্ৰায় এটা 15জনীয়া 13জনীয়া এটা ফেমিলি চলি আছে একেবাৰে মিউজিচিয়ানৰ পৰা একেবাৰে পানীৰ বটল দিয়া সেই ল'ৰাজনলৈকে এটা ভাল এমাউণ্ট পায় ভাল কথা তেখেতসকলক মাতিছে আমি কেতিয়াও বেয়া নাপাওঁ কিন্তু লোকসংগীতৰ শিল্পীসকলক যেতিয়া মাতে তেওঁলোকৰ পইচা নোহোৱা হয় কিন্তু বিৰাট বেয়া কথা যুগটো কোনফালে গৈ আছে সেইটো আমাৰে ভুল নে উদ্যোক্তাসকলৰে ভুল নে শিল্পীসকলৰে ভুল এইটো বিৰাট এটা দুধুৰ-মুধুৰ পৰিৱেশ পৰিস্থিতি চলি আহি আছে এনেকৈ যদি কথাবিলাক হৈ থাকে নহয় এনেকৈ যদি ঘটনাবিলাক ঘটি থাকে নহয় অসমীয়া লোকসংগীত কিন্তু ক'ৰবাত হেৰাই যাব কিবা খুব আছে নেকি খুব আমাৰ একো নাই বাইদেউ আমিতো কৰি আছো পাৰ্থক্যটো কিয় কৰে বুলি ভাবা সেইটো বাইদেউ এতিয়া কি ক'ব মানুহৰ ৰস কোনফালে গৈছে তো আমি ক'ব নোৱাৰো ৰস কোনফালে গৈছে তো আমিতো যুগৰ লগত মিলিব লাগিব কিন্তু যুগৰ লগত মিলিলে মানে মিলিলো বুলিয়েই যে অৰিজিনেলটো আমি পাহৰি যাম আপুনি কলিকতা যাব ৱেষ্ট বেংগলত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নামত এখন পেপাৰ তেওঁলোকে পঢ়িবই লাগে আপুনি য'তে পঢ়ক সি অসম ৰবীন্দ্ৰ সংগীত জানিবই লাগিব আপুনি তাতে তেওঁলোকৰ এখন পেপাৰ তাত থাকেই পঢ়িবই লাগিব আপুনি সি জোৰেই নহওক আমাৰ কিয় শংকৰদেৱৰ ওপৰত মাধৱদেৱৰ ওপৰত ভূপেন হাজৰিকাৰ ওপৰত আছে যদিওতো আনুষ্ঠানিকভাৱে আমাৰ ইয়াত নাই নহয় আমাৰতো ইয়াত নাই ৰামেশ্বৰ পাঠ আজি ক'ব নাপায় শংকৰদেৱক আজিৰ প্ৰজন্মই মই নকওঁ মই এদিন কিবা এটা অনুষ্ঠানত গৈছিলোঁ যে তেওঁলোকে ভূপেন হাজৰিকাক বোলে ভালকৈ চিনিয়ে নাপায় শংকৰদেৱলৈ কম ডাঙৰ কথা নে এইটো বৰগীতটো শুনিছোঁ কিন্তু কি বৰগীত আমি ইমান গম নাপাওঁ এইটো হৈ আছে পৰিৱেশটো কিন্তু ঠিক কৰিব কোনে তাৰ কাৰণে তোমালোকে কিবা পদক্ষেপ ল'ম বুলি ভাবিছা নেকি বা কেনেকুৱা সজাগতা গানৰ মাজেৰে বা কিবা তেনেকুৱা কিবা চিন্তা চৰ্চা আছে নেকি সজাগতা বাইদেউ সজাগতা মই হ'লে নহ'ব আপুনি হ'লে নহ'ব সজাগতা হ'ব লাগিব সমাজখন সমাজৰ ঊৰ্ধত কোনো নহয় আমি সমাজক একো কৰিব নোৱাৰোঁ কিন্তু সমাজত যদি সেই ভদ্ৰলোকসকলে যদি নিজে যদি সেইটো সজাগতাটো নানে আমি আপুনি আনি বা মই আনি কোনো লাভ নাই তেখেতসকল নিজে কওক বাইদেউ নাই একো নাই সেইখিনিয়ে কথা মূল কথা সেই তোমাৰ কথাটোৰ আঁত ধৰিয়ে কথা এটা সুধিবলৈ বিচাৰিছোঁ তুমি ভাবা নেকি বাৰু যিখিনি কথা তুমি ক'লা তাৰ পৰা অনুভৱ হয় যে আমাৰ সমাজত মানে আমাৰ ৰুচিবোধটো সলনি হৈছে বহুত দূৰ ধৰা তুমি যিটো ক'লা যে বহুত মোটা অংকৰ ধন এটা দি পেলাই উদ্যোক্তাসকলে ভাল ছিংগাৰ এজনক মাতে কিন্তু সেই একেখন মঞ্চতে আমাৰ যিবিলাক লোকবাদ্য বা লোক সংস্কৃতিৰ সৈতে জড়িত যিবিলাক শিল্পী আছে তেওঁলোকক মাননি পৰ্যন্ত দিয়া নহয় গতিকে আমাৰ বা সেই ধৰা দৰ্শকসকলেও সেই মানে যিবিলাক প্ৰচলিত যিবিলাক গান ধৰা ব্যৱসায় সুলভ বুলিয়ে যদি তুমি কোৱা যে সেই গানবিলাক শুনি বেছি ভাল পায় আৰু লোক সংস্কৃতিৰ সৈতে জড়িত বা লোকবাদ্য বা তেনেকুৱা ধৰণৰ তোমালোকৰ ধৰণৰ শিল্পীসকলক বেছি গুৰুত্ব নিদিয়ে সেইটো কাৰণে হোৱা বুলি ভাবা নেকি বা আমাৰ ৰুচিবোধটো সলনি হৈছে নেকি ক'ৰবাত নাই বাইদেউ ৰুচিবোধ সলনি হ'লেওতো আমিতো অৰিজিনেলটোক আমি কেতিয়াও পাহৰিব নালাগে সেইটো নিজৰ অসমীয়া হিচাপে কৰ্তব্যটো কিন্তু সলনি আমি বাইদেউ একো কৰিব নোৱাৰোঁ আমি একোৱে কৰিব নোৱাৰোঁ আমি অকল কামখিনি কৰি যাবহে পাৰিম আপুনি বিশ্বাস কৰিব এজন অসমীয়া লোকসংগীতৰ এগৰাকী শিল্পী মই নাম নকওঁ তেখেতে মোক বিহুৰ আগত ফোন কৰিছিল ফোন কৰি মোক ক'লে যে ক'ত আছোঁ বোলে আছোঁ দাদা কওক খা খবৰ কওক ভালে আছোঁ বোলে আছোঁ কৈছে আমাক দেখোন অনুষ্ঠানবিলাকত নামাতা হ'লো মই বোলো দাদা মাতিব দিয়ক কিয় নামাতে কৈছে কি নহয় এনে এখন কমিটিত গ'লোঁ অসম মানে গুৱাহাটীৰ এখন মানে নাম থকা বিহু নাম নকওঁ বাৰু এপ্লিকেশ্যন এখন খুজিছে যে আপুনি এখন এপ্লিকেশ্যন দিবচোন তাৰপিছত কৈছে কি হ'ব বাৰু ঠিক আছে দিম এপ্লিকেশ্যনে দিম যদি দিব লাগে দিলে এপ্লিকেশ্যনখন
পিছতে 15,000 টকা দিব কৈছিলে তো কমিটিখনে নাই 15,000 টকাটো আমাৰ কাৰণে বহুত হৈ যায় কিন্তু সেই কমিটিখনে বহুত শিল্পীক নিমন্ত্ৰণ কৰিছে মই পুনৰ কৈছোঁ আমাৰ মানে তেওঁলোকক মতাত আপত্তি নাই কিন্তু লগতে এইখিনি সকলোকো সন্মান কৰক মৰম মানে কৰক মাননীটো কি সন্মানৰ কথা এটাই আহি যায় নহয় জানো আজি মেডিকেলত থাকিলে মানুহে ফেচবুকত এটা পোষ্ট দিয়ে অমুক হ'ল তমুক হ'ল হেন হ'ল তেন কিয় দিব লগা হ'ল আজি কলিকতা বাউল সংগীতৰ বাউলৰ যিটো মাদকতা সেম বস্তুটো আমাৰ টোকাৰী গীততো আছে আমাৰতো কামৰূপী লোকগীততো আছে আমাৰতো গোৱালপৰীয়া লোকগীততো আছে তাত সমাদৰ কেনেকুৱা আমাৰ অসমত সমাদৰ কেনেকুৱা আচলতে সেই বস্তুখিনি স্কুলীয়া শিক্ষক হওক নিজৰ অভিভাৱক হওক সকলোকে নিজৰ ল'ৰা ছোৱালীখিনিক দিয়াটো কিন্তু অভিভাৱকৰো বহুত বেছি দায়িত্ব আছে হয়নে নহয় দায়িত্ব তেওঁলোকৰো আছে কাৰণ ঘৰত আজিকালি কোনে টোকাৰী গীত শুনাইছে কোনে বৰগীত শুনাইছে তেনেকুৱা ধৰণৰ কথা হৈ যায় ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি এটা শ্ব' এটাত মোক নিমন্ত্ৰণ কৰিলে তেখেতসকলে তো তাত মই গীত তাত নৰ্থ ইষ্টৰ প্ৰায় 3-4খন ষ্টেটৰ তাত ল'ৰা ছোৱালী আছিলে মই একো গোৱা নাই মোক হঠাৎ ক'লে গাবলৈ মই গাই দিলোঁ টোকাৰী গীত এটাই গালোঁ তেওঁলোকে বুজি একো পোৱা নাই মই আপোনাক যদি সময় হয় ভিডিঅ'টো দেখাম চকীৰ ওপৰত উঠি হাত চাপৰি মাৰি হৰিৰাম বুলি তেওঁলোকে নাচিছে তো নাহিব কিয় সুবিধাকণ দিয়কচোন দিব লাগিবতো মঞ্চত চাউণ্ডটো দুটাৰ এখন টিউন কৰিবলৈ নাপায় দাদা সোনকাল কৰক আমাৰ সময় নাই ছিংগাৰ এইটো বেয়া কথা একচুৱেলি শিল্পীজনক অপমান কৰা হয়তো তেওঁলোকে আশা লৈ আহেতো আৰু বাইদেউ মঞ্চত সাধনা কৰি আছে বাদ্যৰ লগত জড়িত হৈ পেলাই সাধনা কৰিব আৰু মঞ্চত উঠাৰ পিছত পইচাটো এটা বেলেগ ফেক্টৰ হৈ যায় অডিয়েন্সটো এটা বেলেগ ফেক্টৰ চবৰে এইটো তেতিয়া আপোনাৰ কি পইচা পাইছোঁ 1 টকাই পাইছোঁ নে 100 টকাই পাইছোঁ নে সেইটো নাহেতো অডিয়েন্সখিনি কিমান মনোৰঞ্জনভাৱে আমি অনুষ্ঠানটো পৰিৱেশন কৰিব পাৰোঁ সেইটোহে আগত আহি থাকে তাতে যদি আপুনি আকৌ পিছফালৰ পৰা কৈ আছে কৰক সোনকাল কৰক বেলেগ আৰ্টিষ্ট আছে সময় নাই মোৰতো নোহোৱা হৈ যায় কেলেনো আহিছিলো তেনেকুৱাও লাগে মই এটা কথা সুধিবলৈ বিচাৰিছোঁ বহুত চিৰিয়াছ হৈ গৈছে গানটা শুনি লওঁ নেকি সুধিব এই কথাটো সুধি লওঁ যিহেতু তুমি পাতিয়ে আছা কথাটো তাৰ লগতে সংগতি ৰাখি সুধিবলৈ বিচাৰিছোঁ যে এতিয়া ইউটিউব বা আমি ছ'চিয়েল মিডিয়াত দেখোঁ কিছুমান লোকগীতৰ সৈতে বা আমাৰ সংস্কৃতিৰ সৈতে জড়িত কিছুমান শিল্পী আছে তেওঁলোকে খুব পপুলাৰ হৈছে তো তেওঁলোকৰ সেই ভিডিঅ'জবিলাক বা তেওঁলোকৰ সেইখিনি বস্তু চাই পেলাই তুমি কি ক'বা যে ক'ৰবাত তাহাঁতি আমাৰ সেই লোকগীতসমূহক বিকৃত কৰিছে নে ঠিকে আছে তুমি তাহাঁতৰ ৰিপ্ৰেজেণ্টেটিভ হৈ পেলাই কি ক'বা যিহেতু তুমি সমান বয়সৰে হ'বা তেওঁলোকৰ ইমান যে পপুলাৰ হৈ আছে তেওঁলোকৰ ৰিপ্ৰেজেণ্ট হৈ কথা মই নকওঁ বাৰু ছ'চিয়েল মিডিয়া এখন বেলেগ সমাজ আৰু দৰ্শকসকল এটা বেলেগ সমাজ এটা গীত জনপ্ৰিয় হ'বও পাৰে কিন্তু সি ভাল গীত নহ'বও পাৰে এটা ভাল গীত জনপ্ৰিয় গীত হ'বও পাৰে হ'ব পাৰে ভূপেন হাজৰিকাৰ প্ৰায় 100% 90% গীতেই জনপ্ৰিয় আৰু ভাল গীত কিন্তু অন্য এজন গায়কৰ গোটেইকেইটা গীত ভাল গীত নহ'ব পাৰে কিন্তু জনপ্ৰিয় গীত হ'ব পাৰে গতিকে শালীনতাবোধ বজাই ৰাখি অকণমান নিজে নিজৰ বুকুখনত হাতখন থৈ কামখিনি কৰিলে বস্তুটো বেছি ভাল হ'ব বুলি মই ভাবোঁ জনপ্ৰিয়তাটো লাগিবই আৰু আপুনি যদি ভাল গীত কৰে আজি নহয় কালি নহয় পৰহি হ'লেও সি জনপ্ৰিয় হ'বই সূৰ্যকটো কেতিয়াও ঢাকি ৰাখিব নোৱাৰি না সিটো এনেও হ'বই আৰু এটা গীত শুনো নেকি আৰু শুনিব বিহুৱে শুনিব বিহু নহয় গোৱালপৰীয়া লোকগীত শুনিম না কামৰূপী লোকগীতে শুনাম ঠিক আছে এই গীতটোৰ জৰিয়তে ধৰক বিশেষভাৱে আমি যদি লোকগীতবিলাক চাওঁ লোকগীতবিলাকৰ আপুনি যদি উজনি অসমৰ লোকগীত চাই বা নামনি অসমৰ লোকগীত চাই যিটো ফিলচফি দৰ্শনটো প্ৰায় একেই এতিয়া এটা গীতৰ চাব নামক নকৰিবা হেলা এহি হৰি নামে সংসাৰ তাৰিব মৰণ সংকট বেলা ভাই নামক নকৰিবা হেলা এইটো হৈছে কামৰূপী লোকগীত ঠিক একেখিনি কথা যদি আমি অকণমান যদি উজনি অসমৰ ফালে লৈ যাওঁ হে নামক নকৰিবা হেলা মন ভাই নামক নকৰিবা হেলা
এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকটৰ বেলা ৰাম ৰাম নামক নকৰিবা হেলা অ মন ভাই নামক নকৰিবা হেলা এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকটৰ বেলা এইটো হ'ল বান্ধৱ কৃষ্ণ স্থায়ীটো হ'ল ঠিক অন্তৰাটো ও জলে শুকাই গ'লে বগে ধৰি খালে ঐ অলপ পানীৰে মাছ হৰি নাম ল'বলৈ হেলা নকৰিবি কালে ধৰি আছে পাছ ভাই নামক নকৰিবা হেলা জলে শুকাই গ'লে বগে ধৰি খালে অলপ পানীৰে মাছ হৰি নাম ল'বলৈ কিয় হেলা কৰা কালে ধৰি আছে পাছ ৰাম ৰাম নামক নকৰিবা হেলা অ মন ভাই নামক নকৰিবা হেলা এই হৰি নামে সংসাৰ তাৰিব মৰণ সংকটৰ বেলা হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম আমি অলপ ছিংগাৰ হৈ গ'লো আৰু আজি একদম ফিল হৈ গৈছে আৰু ইমান ভাল লাগিছে ন আচ্ছা হিৰক ঘৰত মায়ে চাগে একদম গাই থাকিবলৈ কয় ন গাই থাকিব অকণমান প্ৰেক্টিচ কৰোঁ নহয় অলপ চলপ কৰি আৰু অলপ ঘৰৰ পৰা কেনেকুৱা ছাপোৰ্ট তোমাৰ ঘৰৰ পৰা ছাপোৰ্ট নহ'লে আচলতে ওলাই আহিব নোৱাৰিলে মোৰ দেউতাই নিজে গীত গায় আমাৰ মইতো নলবাৰীৰ ল'ৰা অৰিজিনেল তো নামনি অসমত সংকীৰ্তন বুলি বিশেষকৈ নলবাৰী জিলাখনত এটা সংকীৰ্তন বুলি এটা কালচাৰ এটা আছে বিশেষকৈ এইটো একচুৱেলি কি হয় সংকীৰ্তনটো হৈছে আপোনাৰ পূৰ্ববংগীয় মূল থোলৰ বস্তু মানে ধৰক কোচবিহাৰ বা এনেকুৱা ঠাইৰ বস্তু আগত মানে কি হ'ল সেই দেউতাহঁতৰ ককাক তেওঁলোকে মানে কি হয় আগতে কোচবিহাৰত মানে সেই আমাৰ যিটো যাজনিক পৰ্ব যিটো পুৰোহিতৰ যিটো কাম কৰিবলৈ তেখেতলোকে তাত গৈছিল পূজা চূজা কৰিবলৈ সেই আগত আৰু তো তেওঁলোকে সেই তাৰ পৰা সেই থোলটো শিকি আহি ইয়াতে প্ৰচাৰ কৰিছিল তাত বস্তুবিলাক অকণমান এই বেংগলী টিউন কথাবিলাক কিন্তু এই নলবৰীয়াৰ মুখত পৰি আকৌ কথাটো অকণমান ভাষাটো অকণমান সলনি হৈ যায় তো সেই তেনেকুৱা ধৰণৰ শুনাই দিয়া ৰাত্ৰি ভৈলা দুই পৰ নিমায়ে দিলা ঘৰ যাই নিমাই দুই পৰ ৰাত্ৰি যাই নিমাই দুই পৰ ৰাত্ৰি হাতে লৈলা লাও লতা কপালে মাৰিলা ফটা যাই নিমাই দুই পৰ ৰাত্ৰি যাই নিমাই দুই পৰ ৰাত্ৰি একচুৱেলি নিমাই এটা কেৰেক্টাৰ চৰিত্ৰ এই মানে গোটেই সংসাৰ মায়াৰ মোৰ গোটেইখিনি বাদ দি তেওঁ মানে সন্যাসী হৈ ওলাই যায় এই যিটো কাহিনীটো সেই কাহিনীৰ পৰা তেওঁলোকে সেই আল্টিমেটলি অকণমান সেই বাউল সংগীতৰ মিক্সো তাত আছে অকণমান জড়িত হৈ আছে বা তেনেকুৱা ধৰণৰ মুখে মুখে প্ৰচলিত লোকগীতবিলাকতো মানুহৰ মুখে মুখে প্ৰচলিত সেই বস্তুবিলাক আপোনাৰ পৰা মই শিকিলোঁ আপোনাৰ কথাটো অকণমান মই অকণমান বেলেগকৈ গালোঁ এইটো যাই পৰিৱৰ্তনটো সেইটোৱে বস্তু অকল সংগীতৰ লগতে লোকবাদ্যৰ লগতে প্ৰেম নে আন কাৰোবাৰ লগতে প্ৰেম আছে প্ৰেমটো বেলেগ সংগীতৰ মানুহৰ প্ৰেম নহয় ক'ত সংগীত হ'ব এক্সেক্টলি সেই বিষয়ে অকণমান শুনিব বিচাৰিছোঁ হয়নে নহয় সেইবিলাক হৈ চাগে চলি আছে এইবিলাক প্ৰেম পাতি কিবা হৈ থাকে মানে প্ৰত্যেকটো মঞ্চতে হয় হৈ থাকে এইটো মঞ্চটো হ'ল এইবিলাক ছিজনেবল বতৰীয়া বস্তু আহি থাকে কোন ছিজনত বেছিকৈ উকাই বহাগতে উকাই চাগে বেছি
বহাগত বেলেগ হয় আকৌ সেই ভাদ মাহত আকৌ ভক্তি ৰসৰ প্ৰেমটো আকৌ বেলেগ হৈছে মানে বিহুৰ মঞ্চত প্ৰেম হৈছে নামঘৰত ভাদ মাহত প্ৰেম হৈছে তেনেকে প্ৰেম হৈ থাকে নেকি হীৰকৰ হৈ থাকে এইবিলাক কিয় নহ'ব আজিকালি আকৌ ছ'চিয়েল মিডিয়াৰ যুগ চাৰ্চ কৰি দিয়ে নাম পাই যায় মানে হীৰকৰ ফেন ফলোইং বহুত বেছি আৰু সেই ফেন ফলোইঙৰ পৰাই প্ৰেমত পৰিছে নেকি মোৰ ফেন এইটো মই অপেন কওঁ মোৰ ফেন ফলোইংটো অকণমান বেলেগ যোনটো ছোৱালী মোৰ প্ৰেমত নপৰে কেনেকুৱা ধৰণৰ পৰে কেনেকুৱা নহয় যাক মানে অকণমান যোনেই নহওক অকণমান মানে এনেকুৱা ধৰণৰ আধ্যাত্মিক ভাৱৰ লাইনত অকণমান হ'বই লাগিব মই মানুহটোতো ৰোমান্টিক মানুহ মই যদিও গাওঁ ৰোমান্টিক মানুহ এতিয়া নহয় একদম এলিজিবল বেচেলাৰটো গতিকে ছোৱালীবিলাকে যদি চাই আছে আৰু যদি হীৰকক গান শুনি প্ৰেমত পৰিছে গতিকে নিজৰ ক্ৰাইটেৰিয়া কেইটাও জানি ল'লে ছোৱালী সেইটো হৈ থাকিব আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ইনষ্টাগ্ৰামৰ যুগ যাক ভাল লাগে কৈ দিলে হ'ল আছোতো তোমাৰ ক্ৰাইটেৰিয়া কেইটা কৈ দিয়া মোৰ ক্ৰাইটেৰিয়া নাই সেইটো মই চিলেক্ট কৰিম ঘৰৰ পৰা চাই আছে চাগে হৈ আছে সময়ত চব গম পাব আৰু তুমি গিৰিজানন্দ যিখন ইনষ্টিটিউট হয় তাৰ সৈতেও জড়িত নহয় জানো ইউনিভাৰ্চিটি হয় তাত মানে কেনেকে ধৰণে জড়িত হৈ আছে ক'বা নেকি তাত সেইখন যতদূৰ সম্ভৱ 2000 প্ৰায় ইউনিভাৰ্চিটি হ'বলৈ সেইখন মোটামুটি প্ৰায় এবছৰ হৈ গ'ল ডেৰ বছৰে হ'ল আগতেতো সেইখন ইনষ্টিটিউট আছিল কলেজ আছিল টেকন'লজিৰ যথেষ্ট উন্নত নৰ্থ ইষ্টৰ প্ৰাইভেট প্ৰথমখন ইনষ্টিটিউট টেকনিকেল লাইনৰ ইঞ্জিনিয়াৰিঙৰ তেনেকুৱা হয় ইঞ্জিনিয়াৰিং ফাৰ্মাচী তেনেকুৱা তো তাত মানে কি হ'ল ডক্টৰ কন্দৰ্প দাস ছাৰ তেখেত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল তাৰ পৰৱৰ্তী সময়ত তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ তাৰে উপাচাৰ্য হ'ল তাৰপিছত ৰিটায়াৰমেণ্টৰ পিছত তেওঁ তাত ভিচি হিচাপে তেওঁক অনাৰেলি মাতিলে গ'ল এদিন মোক কি হ'ল ছাৰে মোক ফোন কৰিছিল যে হীৰক এনেকুৱা কথা তুমি এদিন আহিবাচোন মোৰ কথা আছে মই বোলো ঠিক আছে মই যাম তাৰপিছত এদিন সময় লৈ তেওঁৰ ওচৰলৈকে গ'লোঁ যাতে কৈছে কি আমাক তুমি এটা ফ'ক অৰ্কেষ্ট্ৰা বেণ্ড এটা তুমি এটা ক্ৰিয়েট কৰি দিয়া তো অলপ ফ'ক কৰিব লগা হ'ল কামখিনি কৰিব লাগে মই তাত জইন কৰিলোঁ তুমি কামখিনি কৰা মই বোলো ছাৰ হ'ব দিয়ক মই কৰিম সেইদিন মই ঘৰত ভাবিলোঁ বস্তুটো কেনেকৈ কৰা যায় তো তাততো ছাত্ৰ ছাত্ৰীবিলাক চব ইঞ্জিনিয়াৰিং বা তেনেকুৱা ল'ৰা ছোৱালী তো মই অলপ ভয়ো খালোঁ যে তেখেতে ইমান আগ্ৰহেৰে কৈছে যদি অকল নাগাৰা তাল খোল লৈ যদি কামটো কৰোঁ হয়তো কিজানি পটককৈ ছাকচেছ নহ'বও পাৰোঁ মই বোলো এটা কাম কৰক আমাৰ ফ'ক ইনষ্ট্ৰুমেণ্টখিনি থাকক আমি এটা কাম কৰোঁ ৱেষ্টাৰ্ণ ইনষ্ট্ৰুমেণ্ট অকণমান পাঞ্চ কৰি দিওঁ কাৰণ ল'ৰা ছোৱালীখিনিতো প্ৰথমতে নিচাটো বঢ়াব লাগিব ন তাৰপিছত আমি কামখিনি কৰি থাকিম তো তেনেকৈ তেওঁলোকৰ টিচাৰ ষ্টুডেণ্ট তেনেকৈ লৈ গ্ৰুপটো ফৰ্ম কৰিলোঁ বহুত ধুনীয়া অনুষ্ঠান হৈছে তেওঁলোকে নিজে বজাইছে আমি শিকাই দিছোঁ তেওঁলোকে বজাইছে যথেষ্ট ভাল তাৰপিছত এদিন মোক মাতিল যে মানে আগষ্ট মাহৰ 22 তাৰিখ নে 23 তাৰিখ 2023 চনৰ কথা কৈছোঁ নহয় 23 যোৱা বছৰ মানে তাৰপিছত মই বোলো ছাৰ তুমি আহিবাচোন এনেকৈ ষ্টুডেণ্টখিনি আছে তুমি এটা লেকচাৰ কাম ডেমনষ্ট্ৰেশ্যন এটা কৰিব লাগে অসমীয়া লোকসংগীতৰ ওপৰত মই ঠিক আছে মই যাম মই দুজন মানুহ লৈ গ'লোঁ মিউজিচিয়ান যাই মই ধুনীয়াকৈ তাত কৰিলোঁ কৰাতে কৈছে হীৰক তুমি এতিয়া কিহত ব্যস্ত কৈছে কি ছাৰ ব্যস্ত মানে PhD-টো আৰম্ভ কৰিছোঁ সেইখিনি কৰিছোঁ আৰু শ্ব'টোবিলাকো চলি থাকে আৰু এনেকুৱাই ছাৰ কৈছে কি তুমি এটা কাম কৰাচোন তুমি পৰহি কিবা কাম আছে নেকি বোলো ছাৰ কাম হ'ব ছাৰ মই মিলাম বাৰু আহিম আৰু তুমি পৰহি 11টামান বজাত আহিবা সেইদিনা আছিল 28 তাৰিখ 31 তাৰিখ আগষ্ট মোৰ 31 তাৰিখ কৈছে বহাচোন বহিলোঁ কথা এটা পাতিলোঁ পাতোঁতে এজন মানুহ আহিছে আনি এটা খাম এটা দিছে তেওঁ পঢ়ি চাই এনেকৈ কৈছে হীৰক লোৱা তোমাৰ এখন এপইণ্টমেণ্ট লেটাৰ মোৰ ছাৰ মোৰ কি এপইণ্টমেণ্ট লেটাৰ কৈছে তুমি এটা ক্লাছ কৰিব লাগিব ছাৰ ৰ'ব এখন ইউনিভাৰ্চিটি হয় মই কি ক্লাছ কৰিম কৈছে তুমি কৰিবা এনেকুৱা তুমি কোৱা এখন চোৱা তোমাৰ এপইণ্টমেণ্ট লেটাৰ মই ছাৰ আপুনি এটা সুবিধা দিছে মই কিয় নকৰোঁ তাৰপিছত কৈছে কি মই ছাৰ মই কিন্তু এটা কথা মই 100% কলেজত থাকিব নোৱাৰিম জড়িত থাকিম কৈছে তুমি তোমাৰ মতে ক্লাছকেইটা তুমি মিলাই লোৱা মানে ক্লাছ মানে কেনেকুৱা ধৰণৰ ক্লাছ কৰিব কাৰণ তাকে মই কৈ আছোঁ কৈছে তুমি তোমাৰ মতে ক্লাছকেইটা মিলাই লোৱা ছাৰ মই কি ক্লাছ কৰিম আপুনি কওক কৈছে তুমি অসমীয়া লোকসংগীতৰ ক্লাছ এটা লোৱা আৰু ফাংচনেল আছামিজ মানে ব্যৱহাৰিক অসমীয়া যিটো আজি তথাকথিত যিখিনি চলি থাকে এপ্লিকেশ্যন এখন কেনেকৈ লিখে বাতৰি এটা প্ৰতিবেদন কেনেকৈ লিখে
বা অসমীয়া টাইপিংটো কেনেকৈ এইখিনি যিখিনি হৈ থাকে তথাকথিত যিখিনি লাগি থাকে ব্যৱহাৰ হৈ থাকে তাৰ ওপৰত এটা ক্লাছ আৰু আমাৰ অসমীয়া লোকসংগীত যিখিনি আছে ল'ৰা ছোৱালী গাব নালাগে কিন্তু শুনিলে যাতে গম পায় যে এইটো গোৱালপৰীয়া লোকগীত গাই আছে যিটো কামৰূপী লোকগীত গাই আছে বা এইটো নাঙেলী গীত গাই আছে বা এইটো চিয়া গীত গাই আছে বা এইটো ঘোষা গাই আছে বা এইটো নাম গাই আছে গতিকে এইখিনিতে চিনি পাই তেনেকুৱা তুমি এটা ক্লাছ লোৱা বোলো ছাৰ এইটো ক্লাছটো চবটো গায়ক নাথাকিব পাৰে কৈছে নহয় তুমি থিয়ৰী লোৱা প্ৰেক্টিকেলো লোৱা প্ৰেক্টিকেল অলপ হ'ব থিয়ৰী অলপমান বেছিকৈ দিবা তো তেনেকৈ দি মই সপ্তাহত 2 দিনকৈ তাতে ক্লাছ লওঁ আৰু ল'ৰা ছোৱালীবিলাক যথেষ্ট ভাল পাইছে তাৰে নেক্সট টাইম কি হ'ল মই কি কৰিলোঁ যেতিয়া আন্ত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ এইবাৰ ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত হৈছিলে তো যেতিয়া তেতিয়া পৰিৱেশটো ক্ৰিয়েট কৰি ল'লোঁ এইবাৰ কি কৰিছোঁ সেই কম্পিটিশ্যনত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ কাৰণে গ্ৰুপটো ফৰ্ম কৰিলোঁ টোটেলি ফ'ক গ্ৰুপ অৰ্কেষ্ট্ৰাৰ গ্ৰুপ যথেষ্ট ভাল পাৰফৰ্মেঞ্চ কৰিছে প্ৰাইজ নাপালে কিন্তু পুৰা টক্কত দিছে বাকী পুৰা দিছে বাকী বিশ্ববিদ্যালয়ৰ কেইখনৰ লগত মানে বহুত ভয় খাই আছে একো নাই নতুন বিশ্ববিদ্যালয় তেওঁলোকে দেখাই নাই এইটো কি কম্পিটিশ্যন তো মোৰ ভাল লাগিল কি তেনেকুৱা এটা পৰিৱেশ ল'ৰা ছোৱালীক ধুতি পিন্ধাই দোতৰা বজাব পৰা পৰিৱেশটোৱে মোৰ সেইটো আৰু ডাঙৰ কথা তো তেওঁ ভাল পাৰফৰ্মেঞ্চ কৰিছে ৰিজাল্টো বাৰু ভাল আৰু অহাবাৰৰ কাৰণে চাওঁ কেনেকৈ কি কৰিব পাৰোঁ বিশ্ববিদ্যালয়ে যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত মানে ইমান ভাল পদক্ষেপ এটা লৈছে নহয় জানো অসমীয়া ফ'ক কালচাৰক লৈ যোৱাটো এইটো বৰ ডাঙৰ কথা তাত কৰিছে তাত যথেষ্ট এতিয়া ল'ৰা ছোৱালীবিলাক খুব কৈ থাকে ছাৰ শিকোৱা হওক আমি কৰোঁ বজাওঁ কিবা মানে যিটো তোমাৰ লক্ষ্য আছিলে যে তাহাঁতৰ ইণ্টাৰেষ্টটো বঢ়োৱা সেইটোত তুমি সফল হ'ব পাৰিছা সেইটো মই কি জানি পাৰিছোঁ কাৰণ বহুত তেওঁলোকে বিৰাট আগ্ৰহ ছাৰ এইটো বজাই ভাল লাগিছে এইটো মোক বা তেওঁলোকে নিজে টোকাৰী গীত গোৱা হৈছে মঞ্চত লোকগীত গোৱা হৈছে মঞ্চত তো যি ল'ৰা ছোৱালীয়ে পাশ্চাত্য সংগীতৰ ফালে বেছি ঢাল খাই আছিল তো সেই ল'ৰা ছোৱালীয়ে লোকসংগীত ভাল পাবলৈ শিকিছে বাকীখিনি কৰি আছে নহয় তেওঁলোকে বাকীখিনি কৰি আছে সেইবিলাক কৰিয়ে আছে ৱেষ্টাৰ্ণ চং তেওঁলোকে গাইছে আগত লোকসংগীতটো গাই ৱেষ্টাৰ্ণ চং গাইছে ভাল কথা হৈছে আৰু তুমি যেটা PhD কথা ক'লা তোমাৰ PhD বিষয়খন ক'বা নেকি বিষয় মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাঁও একচুৱেলি কিন্তু আমাৰ ক্লাছবিলাক হৈছিলে ৰূপনগৰত মই কৰি আছোঁ পাৰফৰ্মিং আৰ্টছ লোক পৰিৱেশ কলা বিষয়টো এতিয়া নকওঁ বাৰু মোৰ গাইড শ্ৰদ্ধাৰ ডক্টৰ জগদীশ পাটগিৰি ছাৰ অসমৰ এজন লোক সংস্কৃতিৰ সাধক ছাৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকো আছিল আৰু ছাৰজন সাহিত্যিক নাট্যকাৰ ছাৰৰ তত্ত্বাৱধানত কৰি আছোঁ প্ৰায় মোৰ 1.5 বছৰ হৈ গ'ল 2 বছৰ হ'বই আৰু গতিকে আৰু 1.5 বছৰ মানৰ ভিতৰত চাওঁ যদি চব ঠিকে থাকে থেচিছখন ছাবমিট কৰিম আৰু আমাৰ হাতত সময় বেছি নাই হিৰক বহুত কিতাপ বঁটা তুমি পাইছা থুলমূলকৈ অকণমান ক'বা বঁটা কিবা কিবি পাই থাকোঁ ৰাইজে মৰম দিয়ে লওঁ একচুৱেলি বঁটা পালে আকৌ মনটো ভয়হে লাগে দায়িত্ববিলাক বাঢ়ি যায় বুলি মনটো ভয় লগত ভয়ো লাগে কিবা নক'ব লাগে কথা ক'ৰবাত কওঁ নেকি বা কিবা কিবি কওঁ বা কিবা কিবি হ'বই নেকি তো এইবাৰ ৰিচেণ্টলি পালোঁ ভাৰত চৰকাৰৰ মিনিষ্ট্ৰী অফ কালচাৰৰ পৰা নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰে লোকসংগীতৰ কাৰণে উত্তৰ পূবৰ পৰা আমাক এটি বঁটা আগবঢ়ালে সেইটো হৈছে যুৱ প্ৰতিভা বঁটা তো নাগালেণ্ডৰ ৰাজ্যপাল মহোদয় এই বঁটাটি আমাক প্ৰদান কৰিছিল যোৱা মাৰ্চ মাহৰ 26 তাৰিখে গুৱাহাটী শিল্পগ্ৰামত তো এইটো এটা জীৱনৰ কাৰণে বিশেষ বঁটা এইটো বৰ প্ৰেষ্টিজিয়াছ বঁটা বুলি ৰাইজে কয় আৰু তো এইটো বঁটাৰ পৰা আকৌ দায়িত্ব বঢ়া যেন ভয়ো লাগিল মানে বেলেগ ভয় নহয় এইবিলাক ক্ষেত্ৰতে ক'ৰবাত কিবা কিবি যাতে ভুল হৈ নাযায় কাৰণ বাইদেউ কি হৈ যায় জনপ্ৰিয় হোৱাটো বহুত সহজ কিন্তু জনপ্ৰিয় কৰাটো কনষ্টেণ্টলি লেখাটো বহুত টান হৈ যায় সমালোচনা মোক কৰক বাইদেউ মই কোনো ভয়ো নকৰোঁ বা মই আপত্তিও নাই যোনে যাক হ'ব নালাগে যাক ভাল পায় তাকে সমালোচনা কৰে কিন্তু গঠনমূলক সমালোচনা কৰিলে বেছি ভাল আৰু বাইদেউ আগতে কিবা কিবি কথা ক'লোঁ আপোনালোকৰ এই অনুষ্ঠানটোৰ যোগেৰে কিন্তু মই সকলোকে কোৱা নাই বুজি পাইছো আৰু যিসকলে চাই আছে বা যিসকলে শুনিব আমাক ৰেডিঅ'ত তেওঁলোকেও গম পাব বুজি পাব মনৰ কথাখিনি বুজি পোৱাকে তুমি কথাখিনি কৈছা আমাৰ হাতত সময় নাই আমি সামৰণি মাৰো গানেৰে বিহুৰে ও আগলি বাহৰে জানৈ লাহৰি গগনা ঐ আগলি বাহৰে দেহি ঐ লাহৰি ঐ গগনা দেহি ঐ লাহৰি ঐ গগনা দেহি ঐ গগনা ঐ কিহেৰে বাই ঐ দুফালে ঐ দুচতি দেহি ঐ মাজতে
ঐ আছতি দেহি ঐ মাজতে ঐ আছতি দেহি ঐ উশাহৰ ঐ টিপতে উশাহৰ ঐ টিপতে বাই ওলাই হালে জালে ও লীলা হাৱা বেলি ঐ বতাহত ও লীলা হাৱা বেলি ঐ বতাহত ও লীলা লফা নুহালে জালে পাতত ঐ হালিছে জালিছে ও লীলা আমাৰে ঐ নাচনি ও লীলা আমাৰে ঐ নাচনি ও লীলা এনুৱা হৈ যৌৱনৰ বতৰ বনৰ বগৰী হবাহ জানো লগৰী দিবা জানো মৰমৰ মাত আমাৰ মনবাৰ মানে ইমান দাঁত নিকটাই হাঁহিছে একদম তাই নাচো নাচো মোৰ বিৰাট ভাল লাগিছে মোৰ সঁচাই নাচো নাচো লাগিছে বিৰাট ভাল গম লাগিছে পাইছা মোৰ বিৰাট ভাল লাগিছে বিহু শুনিলে এনেও ৰৈ থাকিব নোৱাৰো উজনিৰ মানুহ তাতে শিৱসাগৰীয়া গতিকে যিহেতু নাচিবলৈ মন গৈছে আমি অনুষ্ঠানটো শেষ কৰোঁ হীৰকক আকৌ গান গোৱা মই নাচিম বাৰু এইখিনিতে সামৰিছো হীৰক ধন্যবাদ বহুখিনি সময় আমাক দিলা আৰু যিখিনি পৰিকল্পনা কৰিছা তাতে সকলোতে সফল হোৱা তাৰে কামনা কৰিছো আজিলৈ এইখিনিতে এৰিছো আৰু আপোনালোকে শুনি থাকিব আনাদাৰ অনাতাৰ মুখ মন বাক আজিলৈ এৰিছো শুনি থাকিব ৰেডিঅ' মন যায় অসমৰ আৱেগ ৰেডিঅ' মন যায় এয়া হৈছে Another.